ৰাতিপুৱা ওলাই গৈ খুবেই ভাল লাগে। আজি খুব সোনকালে সাৰ পাইছিলোঁ আচলতে 3:30 মানতে সাৰ পালোঁ, গতিকে 4:20 বজাত ওলাই গ'লোঁ। এয়া মোৰ একদম হাইস্কুলৰ সন্মুখত। এয়া 41তম যোৰহাট প্ৰতিষ্ঠা দিৱস মৰমৰ যোৰহাটৰ উপলক্ষে আমাৰ বিভাগত আয়োজিত দিনজোৰা কাৰ্যসূচীৰ একাংশ মহিলাসকলৰ মাজত মিউজিকেল চেয়াৰ খুব ভাল লাগিছিলে। মই যে আপোনালোকক আগতে ফটো দেখুৱাইছিলোঁ, মোৰ অন্তাক্ষৰী ইয়াতে হৈছিলে। এয়া ফাইনেলিষ্ট এইয়া কিছু মুহূৰ্ত এখেত গুৱাহাটীৰ হয়। এই আমাৰ ৰাস্তাৰ ওপৰতে আৰু পেণ্ডেল আছিল। কেতিয়াবা বাহিৰলৈ গ'লে এনেকুৱা ইমানেই ভোক লাগে, হোটেল চোটেল নাপাওঁ। প্ৰায় এইডোখৰ ঠাইতে মই বৃদ্ধ দুজনে পাচলি বেচি থাকে, শাক পাচলি। প্ৰায় তেওঁলোকৰ ওচৰত পাচলি পাম বুলি আহোঁ। যেতিয়া সেইফালে যাওঁ, শিৱসাগৰৰ ফালে যাওঁ, উভতি আহোঁতে ইমানেই ভোক লাগিছিল। কল আছিল তেওঁলোকৰ ওচৰত, কিন্তু তেখেতো নাচুৰ বান্দা। মোক এটা কলত একেবাৰে 5 টকা বিচাৰিছিলে। ভোকতে কল এটা খালোঁ আৰু। এনেকৈও ভাল লাগে ন কেতিয়াবা। এই দুজন চাওক, বস্তুবোৰ খুব দাম। ঢেকীয়া একেবাৰে 10 টকা এমুঠি কমেই কৰা নাছিল সেইদিনা। তিয়হ লৈছিলোঁ 20 টকা, এয়া আধা কেজিতকৈ ওপৰত দিছিলে। সেইদৰে কটাই আছোঁ আৰু আহি আছোঁ, গৈ আছোঁ, জীৱন সময় অতিবাহিত কৰি আছোঁ আৰু কি কৰিব। এইয়া বৰসবাহ আমাৰ আনখন সমাজে পাতিছিলে। ওচৰ চুবুৰীয়া সকলোৱে আহি মোক, মানে মোৰ ঘৰতে চাগে তেওঁলোকৰ ঘৰতকৈ বেছি প্ৰসাদৰ পাত হৈ গ'ল। এজন এজনকৈ আহি সকলোৱে দি আছেহি। ভালো লাগে ন মই এই মৰমবোৰ আচলতে। পিছবেলা পেহী সেয়া লিলি খুইদ' আহিছিলে, দুয়োগৰাকী চাহ এটা দিলোঁ। চাহ তাহ খাই আৰু অলপ দেৰি ৰ'লে। অফিচলৈ যোৱাৰ আগতে চাওক, গাজ কাটি, গাজটো আচলতে অনা বহুত দিন হ'ল, এয়া ৰুকিলোঁ। অকণমান পিচটো বেয়া ওলাইছিলে। ৰুকি কি কৰিলোঁ, আচলতে মই খৰিচা মানে আচাৰ বনাম আৰু চেপি ইয়াৰ পানীখিনি উলিয়াই ল'লোঁ। এয়া অফিচলৈ যোৱাৰ আগমুহূৰ্তত কেতিয়াবা মই বহুত কাম উলিয়াই লওঁ আচলতে। থাকি থাকি যায়, পাহৰি থাকোঁ, সময় নাপাওঁ। সময় পালে সময়ৰ সদুপয়োগ কৰোঁ। কামত এলাহ নকৰোঁ আচলতে, যিহেতু গম পাওঁ যে ভালদৰে জানো মই নিজেই কৰিব লাগিব। পানীখিনি পেলাই এইদৰে মানে এখন ডলাত বাতৰি কাগজ দি চাদৰৰ ওপৰত দি দিলোঁগৈ শুকাবলৈ। একেবাৰে শুকুৱাই পেলা নাই, অলপ শুকুৱাই মানে পানীটো যোৱালৈকে। এইয়া চাওক, তাৰপিছত আমি তেল দি বটলত ভোট জলকীয়া দি ভৰালোঁ। এইয়া টেঙা মৰা বাৰীৰ ভাত বনাম আৰু এতিয়া বস্তুবোৰ ভেন্দি, নৰসিংহ পাত, বাৰীৰ এইবোৰ মানে একেবাৰে ধুই পখালি ৰেডি কৰি লওঁ, তেতিয়া গেছটো কম লাগে। বেঙেনা, ৰঙালাও, মৰিচা শাকৰ ঠাৰি, আলু, শুকান মাছৰ লগত বনাম। বাৰী দাংবডি, আলু দুটা, অৱশ্যে এটা শাকৰ লগত দিম। তাৰপাছত বুট তিয়াই থৈছোঁ, ডাব নাৰিকলৰ লগত নৰসিংহ পাত দি চাটনি বনাম। মচুৰ দাইল সেই টেঙা মৰাৰ লগত বনাম। এইয়া শুকান মিছা মাছ 5-6বাৰমান ধুলোঁ, গৰম পানীয়ে থৈ দিছোঁ, ফ্ৰাই কৰি বনাম। নহৰু, ডাব নাৰিকল এই বুটৰ লগত যে পিচিম, এয়া জলকীয়া, পিঁয়াজ এইবোৰ এনেদৰে মানে ৰেডি কৰি লওঁ। এয়া বাৰীৰে শাক, আপোনাৰ মৰিচা শাক। তেতিয়া কি হয়, কম সময়ত হয় আচলতে, বেছি সময় নালাগে। এইয়া টেঙামৰা দিয়া দাইল, ভেন্দি দিছোঁ। এইয়া দাংবডি, আলু ভাজি, ৰঙালাও, মৰিচা শাক, আলু, বেঙেনা মিছা মাছৰ লগত ভাজি, শাকৰ আলু ভাজি, এইয়া বুট, নৰসিংহ আৰু ডাব নাৰিকলৰ চাটনি অলপ মোটাকৈ পিচিছোঁ, মিহি কৰি দিয়া নাই, নেমু টেঙা। অফিচ যোৱাৰ আগতে ভাতকেইটা ভালদৰে খাই লওঁ। কেতিয়াবা কি হয়, অফিচত বহুত দেৰি হৈ যায় আৰু ভাতটো সদায় মই মানে সময়মতে খাবলৈ নাপাওঁ।
এই আৰু এয়া ৰাতি এয়া ডিনাৰ डोसा मसाला डोसा सांभर नारियल की चटनी आराम से खाओ खुश रहो इडली बनवा अपना उड़द दाल और चाउल एकेबारे तिताई थैसिलु 6 घंटा তাৰপিছত পিছিলু পিছি আকৌ গুটে ওভাৰনাইট তিয়াই থৈছিলু ইয়া ফুলি গল এই আপোনাৰ ইয়াত এনেকে দিলু তেল গ্ৰীজ কৰি তেতিয়া লাগি না যায় ষ্টিমাৰত দি দিছো আৰু ঢাকি দিম এতিয়া ফাইনালি মোৰ ইডলি सांभर দেখিছেনে 12টা বনাইছিলো তাৰপিছত এয়া নাৰিকল আৰু বিলাহীৰ চাটনি ভাল লাগে ন নিজে বনাই খাই বহুত দিনৰ মূৰত এটা 12:30 হৈছে ইডলি सांभर চাটনি এটো এতিয়া ব্রেকফাস্ট কাম লাঞ্চ উঠা দেৰি ৰাতি টোপনি যোৱা দেৰি আসলতে এফালে যাবলৈ আছিলে কিন্তু আৰু নহল বতৰটো বেয়া গতিকে ঘৰতে থাকিবলগীয়া হৈছে গাড়ীটো নাই মোৰ গতিকে গাড়ীত যাবলৈ বৰষুণৰ বতৰত কেনেকৈ যাম স্কুটি লৈ যাবলৈও দিগদাৰ গতিকে আৰু এয়া বাকি কক সকলো ঠিকে থাকে আছে গতানুগতিক চলি আছো অফিসৰ কামত ব্যস্ত কি আৰু দিনটোহে কাম কৰো ওভাৰনাইটটো নহয় বা ওভাৰ টাইম নহয় যেহেতু আমি চৰকাৰৰ দৰমহা লৈছো গতিকে কামবোৰনো কিয় পাল মাৰিব লাগে নিষ্ঠাৰে নিজৰ কামটো কৰাটো আমাৰ দায়িত্ব নহয় জানো বহুতো ক্ষেত্ৰত দেখো খুব পাল মাৰে মানুহে যিটো আমাৰ প্ৰধান জীৱিকা যাৰ পৰা আমি চলি আছো কোনোবাই কৰিছে বেলেগ কথা মোৰ ক্ষেত্ৰত সেইটো কিন্তু নহয় আগতেও পালমৰা নাই যিটো কাম দিয়ে সেইটো কৰি আম নোৱাৰাটো খুধাত লাজ নাই নহয় জানো সকলোৱে যে সকলো কাম জানিব তেনেকুৱা কোনো নহয় যিজনে খুব কামত এক্সপাৰ্ট তেওঁ কাৰোবাৰ পৰা শিকিহে আহিছে জন্মতেতো মাক দেউতাকে শিকাই পঠিওৱা নাই হয়নে গতিকে যিজন জানে তেওঁ যদি জনাবলৈ খুব গৌৰৱ কৰে বা অহংকাৰ কৰে সেইটো এটা প্ৰকৃততে মূৰ্খতাৰ পৰিচয় ভগৱানে সকলোকে সৎবুদ্ধি দিয়া নাই বা সকলোকে সমান জ্ঞান দিয়া নাই আমি বিশেষকৈ ব্যৱহাৰিক যিবোৰ জ্ঞান সেইবোৰ আমি এজনৰ পৰা বা আনজনৰ পৰা তেনেকৈ আমাৰ শিকি অভিজ্ঞতা সম্পূৰ্ণ বা অভিজ্ঞতাপূৰ্ণ আমি এজন মানুহত পৰিণত হওঁ গতিকে সেই অভিজ্ঞতাবোৰ আমি আনৰ পৰা আহৰণ কৰোঁ নহয় জানো কিন্তু এনে কিছুমান মানুহ আছে আপুনি ওচৰলৈ যোৱাৰ লগে লগে আহিলে কিবা এটা সুধিব অফক'ৰ্ছ আমি কাৰোবাক সুধিবই লাগিব ন কিতাপত সকলো বস্তু নাপায় চৰকাৰী কামবোৰ সকলো কিতাপত নাথাকে আইন কানুনবোৰ থাকে কিন্তু কিদৰে হাউ টু এপ্লাই দোজ ৰুলছ এণ্ড ৰেগুলেশ্যনছ ইন আৱাৰ ডেইলি ৱৰ্ক স্পেচিয়েলি ইন দ্য অফিচিয়েল ৱৰ্ক
সেইটো কাৰণে আমি এইটো সুধিবই লাগিব চিনিয়ৰ এজনক বা জনা এজনক বা অভিজ্ঞ এজনক গতিকে তেনেকুৱাত কিছুমানে কি হয় পুলুঙা মাৰে মই মোৰ ক্ষেত্ৰতে পাইছোঁ আগতে এজন চিনিয়ৰ আছিলে পুৰুষ ওচৰলৈ গ'লে মই ওচৰলৈ যোৱাৰ লগে লগে কিয় জানো মানে মই আজিলৈকে এইটো ৰহস্য ভেদ কৰিব নোৱাৰিলোঁ মই ওচৰলৈ যোৱাৰ লগে লগে কৰি মানুহজন আঁতৰি যায় বা খুব বেয়া পোৱা যেন লাগে গতিকে এইটো তেওঁৰ সমস্যাৰ পিছত দেখিলোঁ যে তাৰ মোক এভইড কৰে আৰু কিছুমান কি নজনাৰ আগত খুব জনা দেখুৱাই থাকে হয়তো এনেকুৱা হয় আপুনি গ'লে তেখেতৰ আচল স্বৰূপটো প্ৰকাশ পায় আৰু এতিয়া মই বহুতৰ ক্ষেত্ৰত তেনেকুৱা হৈছে আপুনি ইংৰাজী জানে হিন্দী ক'ব জানে অ'কে সকলোৱে যে জানিব তাৰ মানে নাই গতিকে আপুনি যদি কোৱাৰ কাৰণে আপোনাক যদি এইবাৰ ফুটনি মাৰি থাকে ইংৰাজী কথা কয় মোৰ কোনোবাই ইংৰাজীত কথা পতা মানুহ এজন আহে গতিকে তেওঁৰ লগত মই পাতিবই লাগিব ন বিভিন্ন মানুহৰ লগত মোৰ সম্পৰ্ক আছে গতিকে কোনোবাই সেইটো যদি ইয়াৰ ইগ' বেছি ফুটনি বেছি ই এনেকৈ থাকে সেইটো অসভ্যালি কাপোৰ মই পিন্ধি ভাল পাওঁ জীয়াই থকা দিনকেইটাহে সেইটো মোৰ চখ সানগ্লাছ পিন্ধি মই ভাল পাওঁ বিভিন্ন সানগ্লাছ ভেৰাইটিজ সানগ্লাছ মোৰ আছে মোৰ এটা জোতাৰ কালেকশ্যন মোৰ আছে গতিকে সেইবোৰ মই ভাল পাওঁ কোনোবাই নাই পিন্ধা নাই গতিকে মই যদি পিন্ধাত সেইটো ফুটনি বুলি কয় আৰু কেনেকৈ হ'ব আছে মোৰ অফিচতে মোৰ ডিপাৰ্টমেণ্টতে বহুতে মোক ভাল নাপায় প্ৰধান কথা হ'ল সেইটো আৰু যিসকলে খুবেই জানে আছে দুই এজন আছে যথেষ্ট কামত এক্সপাৰ্ট কিন্তু কেইজনমানৰ আকৌ একেবাৰে জনা দেখুৱাই কিন্তু মানে ভুবুকা ভেদিলি আচল ৰূপটো তেওঁলোকক দেখা পাওঁ খুবেই উস্তাদ মাৰি থাকে এনেকুৱা দেখুৱাব যেন আপুনি তেওঁৰ আগত মাত মাতিবলৈ ভয় লাগিব কিন্তু প্ৰকৃততে তেওঁৰ ব্যৱহাৰিক জ্ঞানখিনি দেখিলেহে গম পাব গতিকে আনে কি কৰিছে আপুনি চিন্তা কৰি নাথাকিব নিজৰ কামত মনোনিৱেশ কৰক যিসকল চৰকাৰী কৰ্মচাৰী বা বিভিন্ন চৰকাৰী বুলিয়েই নহয় আপুনি কোনোবা এটা কামত নিয়োজিত হৈ আছে কোম্পানীয়ে হওক বা অন্য প্ৰাইভেট কিবা জবেই হওক পালমৰা ধান্দা নকৰিব এইটো এটা সঁচা কথা যিজনে কৰে তেওঁহে বেছি দুখত পৰে সেইটো হয় কিন্তু আপুনি সেইটো মানি থাকিলেতো নহ'ব আপোনাৰ ব্যক্তিত্বটো প্ৰকাশ পাব আপোনাৰ কাৰ্যৰ দ্বাৰা আনৰ দৰে যদি আপুনি পাল মাৰিবলৈ হয় পুলুঙা মাৰিবলৈ হয় তেওঁ আৰু আপোনাৰ মাজত পাৰ্থক্য কি দেখিব হয় না আনক ফ'ল' কৰিবলৈ নাচাব আপুনি নিজকে এনেদৰে প্ৰতিষ্ঠিত কৰক যাতে আপোনাৰ কথা কোনোবা জনে কয় আনক ফ'ল' কৰি নিজৰ জীৱনটো অবাবত আপুনি নষ্ট নকৰিব নিজৰ ব্যক্তিত্ব বিকাশত আনৰ অভিজ্ঞতাৰ অৰিহণা আপোনাৰ ওচৰত থাকিব পাৰে কিন্তু সেইবুলি আপুনি নিজস্বতাটো হেৰুৱাই আমুকে আমুক পিন্ধিছে ময়ো পিন্ধো আমুকে তেনে কৰিছে ময়ো কৰোঁ আমুকে এনেদৰে কৰে ময়ো কৰোঁ গতিকে সেইটো আপুনি কেতিয়াও নকৰিব কথাবোৰ বেয়া লাগিছে নি বাৰু মই শৰণাপন্ন নহ'লোঁ আজিলৈকে বেছি দিন নাই কিমান দিন থাকোঁ কিন্তু মই আজিলৈকে শৰণাপন্ন নিয়ম মতে যিটো মই সেইটো ফ'ল' কৰোঁ আৰু মই যদি কিবা বেআইনী কৰিছোঁ গতিকে অ'কে আই উইল এপলাইজ কিন্তু এনেই নহয় ঠিক আছে ছানডে ব্ৰেকফাষ্ট কাম লাঞ্চ ফিনিছ কৰোঁ আপোনালোকে লাঞ্চ এনজয় কৰক দিনটো এনজয় কৰক প্ৰতিটো মুহূৰ্ত এনজয় কৰক আকৌ লগ পাই আছোঁ আচলতে ভিডিঅ' দিবলৈ একদম সময় নাপাওঁ বনাবলৈ সময় নাপাওঁ বহুত ৰাতি হৈ যায় ঘৰ পাওঁতে কামত নিয়োজিত কালি এতিয়া মই ৰাতি ভাত নাখালোঁ আৰু ওলাই গ'লোঁ হোটেলৰ পৰা এনেকৈ ডোচা আনি তেনেকৈয়ে খালোঁ কৰিবলৈ মন নাযায় এলাহ লাগি যায় ন চব সময়তে কৰা মানে মানুহে আৰু গতিকে তেনেকৈ চলি আছোঁ চলি যাওঁ হয়নে ঠিক আছে বাই